আজি আমি পঢ়িম কোষৰ বিদ্যুৎ চালক বল আৰু আন্তঃৰোধ EMF and internal resistance of a cell। প্ৰথমতে সেল মানে কি বা বিদ্যুৎ কোষ এটানো কি এটো আমি সবে জানো। এটা সেলে কি কৰে, it converts chemical energy to electrical energy। বিদ্যুৎ কোষবিলাকে ৰাসায়নিক শক্তিক বিদ্যুৎ শক্তিলৈ ৰূপান্তৰিত কৰে। গতিকে আমি যিবিলাক বেটাৰী দেখা পাওঁ সেই বেটাৰীবিলাক কিছুমান বেটাৰীত কি থাকে, সেলৰ সংখ্যাটো কেতিয়াবা এটা বা তাতকৈ বেছি থাকে। সাধাৰণতে বেটাৰীবিলাকত সেলৰ সংখ্যাটো কেইবাটাও থাকে। কেইবাটাও সেল থাকিলে আমি তাক বেটাৰী বুলি কওঁ। আৰু কেতিয়াবা আমি সাধাৰণতে আমি বেটাৰী বুলি বহুত ক্ষেত্ৰত আমি প্ৰকাশ কৰোঁ। আমি এটা সেলক আমি কেতিয়াবা আমি বেটাৰী বুলি কৈ থওঁ। এটা কথাটো হ'ল কি, সেলত কি হয় বা কোষবিলাকত কি হয়। কোষবিলাকত আমি জানো যে সেলত ইলেক্ট্ৰোলাইট থাকে আৰু তাত দুডাল ইলেক্ট্ৰোড থাকে। এডাল ইলেক্ট্ৰোডৰ পটেনশিয়েল বেছি থাকে আৰু এডাল ইলেক্ট্ৰোডৰ পটেনশিয়েলটো কম থাকে, মানে হাই পটেনশিয়েল আৰু লো পটেনশিয়েল থাকে। সাপোজ দিস ইজ এ সেল, ইয়াত কি থাকিব, ইলেক্ট্ৰোলাইট থাকিব, বিদ্যুৎ বিশ্লেষ্য ইলেক্ট্ৰোলাইট। আৰু ইলেক্ট্ৰোলাইট বিলাকত কি থাকিব, বেলেগ বেলেগ ধাতুৰে নিৰ্মিত দুডাল ইলেক্ট্ৰোড থাকে। ইয়াত এডাল ইলেক্ট্ৰোডৰ পটেনশিয়েল বেছি থাকে, মই প্লাস বুলি লিখিছো, হাই পটেনশিয়েল, আৰু এডাল ইলেক্ট্ৰোডৰ পটেনশিয়েলটো কম থাকে, লো পটেনশিয়েল। এতিয়া এই ইলেক্ট্ৰোড দুডালৰ মাজত এটা সদায় পটেনশিয়েল ডিফাৰেন্স থাকে। আৰু এই পটেনশিয়েল ডিফাৰেন্সটো কি হয়, যেতিয়া ইলেক্ট্ৰোড কিডাল ওপেন হৈ থাকে, ইলেক্ট্ৰোডৰ দুইটা মূৰ যেতিয়া ওপেন হৈ থাকে, তাৰ মানে আমি ইলেক্ট্ৰোডৰ লগত যেতিয়া আমি কোনো এক্সটাৰ্নেল ৰেজিস্ট্যান্স বা আমি কোনো বেলেগ সাৰ্কিট এটাৰ লগত যদি আমি সেলটো কানেক্ট নকৰো, তেতিয়া এই ইলেক্ট্ৰোড দুডালৰ মাজৰ যেটো পটেনশিয়েল ডিফাৰেন্স হয়, সেই পটেনশিয়েল ডিফাৰেন্সটো ম্যাক্সিমাম হয়, সৰ্বোচ্চ পটেনশিয়েল ডিফাৰেন্স থাকে। আৰু তাক আমি কওঁ EMF, ইলেক্ট্ৰোমোটিভ ফোৰ্স, বা এটা কোষৰ বিদ্যুৎ চালক বল। গতিকে কোষৰ বিদ্যুৎ চালক বল বুলি ক'লে তোমালোকে কি বুজিবা, যে যেতিয়া এটা কোষক আমি কোনো এক্সটাৰ্নেল ৰেজিস্ট্যান্স বা এক্সটাৰ্নেল সাৰ্কিটৰ সৈতে কানেক্ট নকৰো, তেতিয়া ইয়াৰ ইলেক্ট্ৰোড দুডালৰ মাজৰ পটেনশিয়েল ডিফাৰেন্সটোকে কওঁ আমি EMF বা বিদ্যুৎ চালক বল, যাক আমি E বা আমি কাৰ্চিভ E দ্বাৰা আমি তাক ডিফাইন কৰো। এতিয়া what is internal resistance of a cell? যেতিয়া আমি এই সেলটো এক্সটাৰ্নেল ৰেজিস্ট্যান্সৰ লগত কানেক্ট কৰি দিম, তেতিয়া কি হ'ব। সাপোজ মই এটা এক্সটাৰ্নেল ৰেজিস্ট্যান্স ললো, এক্সটাৰ্নেল ৰেজিস্ট্যান্সৰ ভ্যালুটো হৈছে সাপোজ R। গতিকে এই এক্সটাৰ্নেল ৰেজিস্ট্যান্সৰ লগত যেতিয়া মই এই সেলৰ ইলেক্ট্ৰোডডাল কানেক্ট কৰি দিম, তেতিয়া কি হ'ব, হাই পটেনশিয়েলৰ পৰা এই ইলেক্ট্ৰোডডালৰ পটেনশিয়েল আছিল হাই, দিস ইজ এট হাই পটেনশিয়েল এণ্ড দিস ইলেক্ট্ৰোড ইজ এট লো পটেনশিয়েল। গতিকে হাই ইলেক্ট্ৰোডৰ পৰা লো ইলেক্ট্ৰোডলৈ কি হ'ব, কাৰেণ্ট ফ্লো হ'ব। তাৰ মানে এক্সটাৰ্নেল ৰেজিস্ট্যান্সটোৰ মাজেদি এইটো দিশত কাৰেণ্ট ফ্লো হ'ব। দিস ইজ দ্য ডাইৰেকশন অফ ইলেক্ট্ৰিক কাৰেণ্ট ফ্লোইং থ্ৰু দ্য এক্সটাৰ্নেল ৰেজিস্ট্যান্স R। এতিয়া কাৰেণ্ট ফ্লো হ'বলৈ হ'লে এটা সাৰ্কিট কমপ্লিট হ'ব লাগিব। গতিকে এই সাৰ্কিটটো কেনেকৈ কমপ্লিট হ'ব, ইয়াৰ মাজেদি যোৱা কাৰেণ্টটো এনেকৈ আহি কি হ'ব, এই যে ইলেক্ট্ৰোলাইটখিনি আছে, এই ইলেক্ট্ৰোলাইটখিনিৰ মাজেদি এই গোটেই সাৰ্কিটটো কমপ্লিট কৰিব। এতিয়া এই ইলেক্ট্ৰোলাইটখিনি, এই ইলেক্ট্ৰোড দুডালৰ মাজত যিখিনি কেমিকেল আছে, বিদ্যুৎ বিশ্লেষ্য আছে, এই কেমিকেলখিনিৰ কি থাকে, এটা ৰেজিস্ট্যান্স আছে। এই সাৰ্কিটটো কমপ্লিট হৈছে, ইয়াৰ মাজেদি কাৰেণ্ট ফ্লো হৈছে, ইয়াৰ মাজেদি কাৰেণ্ট ফ্লো হৈ গোটেই সাৰ্কিটটো কমপ্লিট হৈছে। কিন্তু এই যিখিনি ইলেক্ট্ৰোলাইট আমি লৈছো, এই ইলেক্ট্ৰোলাইটটোৰ কি আছে, এটা নিজৰ তাৰ এটা ৰেজিস্ট্যান্স আছে। যেনেকৈ মেটেলৰ ৰেজিস্ট্যান্স থাকে, তেনেকৈ গেছৰ আয়নাইজ গেছ হওক বা
কেমিক্যাল হওক মানে লিকুইড ফৰ্মত যদি থাকে এটা মেটেল বা মেটেৰিয়েল মানে লিকুইড অৱস্থাত যেতিয়া থাকে তাত যেতিয়া যিবিলাক আয়ন থাকে সেই আয়নবিলাকৰ কাৰণে আমি কাৰেণ্ট পাওঁ গতিকে ইয়াতো যেহেতু আয়নাইজ ষ্টেটত থাকে ইয়াত ইলেক্ট্ৰোলাইটবিলাকত ইয়াত পজিটিভ আয়ন আছে নিগেটিভ আয়ন আছে গতিকে সেই আয়নবিলাকৰ কাৰণে আমি কি পাওঁ ইলেক্ট্ৰোলাইটখিনিৰ মাজেদি ইলেক্ট্ৰিচিটি ফ্ল' হয় কিন্তু ইয়াৰো এটা নিৰ্দিষ্ট ৰেজিষ্টেন্স থাকে এই যিখিনি ইলেক্ট্ৰোলাইটৰ যিখিনি ৰেজিষ্টেন্স দিছ ৰেজিষ্টেন্স ইজ কল্ড ইণ্টাৰনেল ৰেজিষ্টেন্স অফ দ্য cell. So what is internal resistance of a cell? It is the resistance offered by the electrolyte. কোষেটাৰ বিদ্যুৎ বিশ্লেষক তাৰ মাজেদি কাৰেণ্ট ফ্লো হওঁতে যিটো বাধা দিয়ে সেই বাধাটোকে আমি কওঁ ইণ্টাৰনেল ৰেজিষ্টেন্স অফ এ চেল আৰু ইয়াক আমি স্মল r দি ৰিপ্ৰেজেন্ট কৰোঁ ঠিক আছে এতিয়া আমি চাওঁ যে ইণ্টাৰনেল ৰেজিষ্টেন্স পটেনচিয়েল ডিফাৰেন্স আৰু EMF ৰ মাজৰ ৰিলেশ্যন আমি তিনটা বস্তু পাইছো এটা হৈছে ওয়ান ইজ EMF E internal resistance small r আৰু টাৰ্মিনেল পটেনচিয়েল ডিফাৰেন্স তাৰমানে এই টাৰ্মিনেল দুটাৰ মাজত ইয়াৰ যিডাল ইলেক্ট্ৰড আছে সেই ইলেক্ট্ৰড দুডালৰ মাজৰ যিটো পটেনচিয়েল ডিফাৰেন্স when it is connected with an external circuit তেতিয়া আমি এক কওঁ বিভৱ ভেদ সো টাৰ্মিনেল পটেনচিয়েল ডিফাৰেন্স V গতিকে আমি এটো এটা পটেনচিয়েল ডিফাৰেন্স EMF it is also a potential difference এতিয়া আমি টাৰ্মিনেল পটেনচিয়েল ডিফাৰেন্স নো কি যেতিয়া আমি এই এক্সটাৰ্নাল ৰেজিষ্টেন্সটোৰ লগত আমি ইলেক্ট্ৰড দুটা কানেক্ট কৰি দিলো কানেক্ট কৰাৰ লগে লগে কি হ'ল ইয়াৰ মাজেদি কাৰেণ্ট ফ্লো হ'ল সো কাৰেণ্ট ফ্লো হোৱাৰ কাৰণে কি হ'ব এই ৰেজিষ্টেন্সটোৰ দুই মূৰৰ মাজত কি হ'ব এটা বিভৱ ভেদৰ সৃষ্টি হ'ব ইয়াৰ এইটো মূৰ আৰু এই মূৰটোৰ মাজত কি হ'ব এটা পটেনচিয়েল ডিফাৰেন্স ডেভেলপ হ'ব ঠিক আছে আৰু যেহেতু এই মূৰ দুটা এই ৰেজিষ্টেন্সৰ দুইটা মূৰ ক'ত লাগি আছে আমাৰ ইলেক্ট্ৰড দুডালৰ দুইটা মূৰত লাগি আছে বা এটা সেলৰ দুইটা মূৰত লাগি আছে সেল এটাৰ দুইটা মূৰ মানে কি সেলৰ এটা মূৰৰ পটেনচিয়েল বেছি থাকে আনটো মূৰৰ পটেনচিয়েল কম থাকে তাৰ মানে তাত দুডাল ইলেক্ট্ৰড থাকে আৰু ইলেক্ট্ৰড দুডালৰ মাজৰ বিভৱ ভেদটো আমি ইয়াৰ টাৰ্মিনেল পটেনচিয়েল ডিফাৰেন্স বুলি কওঁ যেতিয়া আমি ইয়াক এক্সটাৰ্নাল সাৰ্কিটৰ সৈতে কানেক্ট কৰোঁ এটা এক্সটাৰ্নাল সাৰ্কিটৰ লগত কানেক্ট কৰাৰ লগে লগে কি হ'ব এই ৰেজিষ্টেন্সটোৰ দুই মূৰত যেটো বিভৱ ভেদ হ'ব সেই বিভৱ ভেদটো কি হ'ব এই ইহতৰ মাজৰ বিভৱ ভেদ সেম কাৰণ এটো একে পইণ্টত লাগি আছে এটো পইণ্ট আৰু এটো পইণ্ট গতিকে এই ৰেজিষ্টেন্সৰ দুই মূৰৰ বিভৱ ভেদটো এই টাৰ্মিনেল দুটাৰ পটেনচিয়েল ডিফাৰেন্সৰ লগত ইকুৱেল হ'ব এতিয়া আমি চাওঁ যে যেহেতু ইয়াৰ মাজেদি কাৰেণ্ট ফ্লো হৈছে ঠিক আছে গতিকে ইয়াত টোটাল পটেনচিয়েল ডিফাৰেন্স কিমান হ'ব I into R plus R I into R plus R আমি এই গোটেই সাৰ্কিটটোৰ কথা কৈছো গতিকে এই সাৰ্কিটটোৰ মাজেদি কাৰেণ্টটো কোনে ফ্লো কৰাইছে it is due to the EMF of the cell সেলটোৰ EMF ৰ বাবে আমি কি পাইছো এই কাৰেণ্টটো পাইছো আৰু এই কাৰেণ্টটো কাৰ মাজেদি ফ্লো হৈছে through the external resistance and through the internal resistance of the cell গতিকে IR plus R is equal to the EMF of the cell ঠিক আছে সো ইয়াত চোৱা এক্সটাৰ্নাল ৰেজিষ্টেন্সত কাৰেণ্টৰ ডাইৰেকচন যেটো হ'ব এই ক্যাপিটেল R ৰ মাজেদি কাৰেণ্টটো যেটো দিশত ফ্লো হ'ব আমাৰ এই ইন্টাৰনেল ৰেজিষ্টেন্সটোৰ মাজেদি তাৰমানে বিদ্যুৎ বিশ্লেষকখিনিৰ মাজেদি কিন্তু কাৰেণ্টৰ ডাইৰেকচনটো বেলেগ হ'ব অপোজিট ডাইৰেকচন হ'ব ইয়াত চোৱা কাৰেণ্টটো এফালে আহিলে আৰু ইয়াৰ মাজেদি এটো দিশত কাৰেণ্ট ফ্লো হৈছে তাৰমানে এক্সটাৰ্নাল ৰেজিষ্টেন্স আৰু ইন্টাৰনেল ৰেজিষ্টেন্সৰ মাজত কাৰেণ্ট ফ্লো ডাইৰেকচনটো অপোজিট হয় সো IR plus R is equal to the EMF of the cell so IR plus I into R is equal to E what is IR I into R a resistance tour মাজেদি যোৱা কাৰেণ্ট I আৰু ইয়াৰ ৰেজিষ্টেন্সৰ ভ্যালু লৈছো R সো গতিকে এই ৰেজিষ্টেন্সৰ দুই মূৰত সৃষ্টি হোৱা বিভৱ ভেদ V is equal to হ'ব I into R গতিকে আমি কি লিখিম V plus IR is equal to E or ইয়াৰ পৰা আমি কি লিখিম IR is equal to E minus V or R equal to E minus V divided by I
This is the expression for internal resistance of a cell. গতিকে তোমালোকে দুটা কথা ইয়াত মনত ৰাখিবা one is potential difference and another is EMF মই আকৌ কথাটো ৰিপিট কৰি দিছো EMF is the potential difference between the two terminals of a cell when it is in open circuit or when it is in open কেনেকুৱা হ'ব কোৱাচোন কোৱা এটা প্ৰান্তীয় বিভৱভেদ টাৰ্মিনাল পটেনশিয়াল ডিফাৰেন্স মানে প্ৰান্তীয় বিভৱভেদ সাপোজ এটো আমাৰ সেলটো ইয়াত দুডাল ইলেক্ট্ৰোড লৈছো আমি সাপোজ আমি এটো এডাল সাপোজ কপাৰ এডাল সাপোজ জিংক আৰু ইয়াত আমাৰ ইলেক্ট্ৰোলাইটটো আছে H2SO4 এতিয়া যদি আমি ইয়াক কোনো এক্সটাৰ্নাল সাৰ্কিটৰ লগত কানেক্ট নকৰো তেতিয়াহলে ইয়াৰ মাজৰ যেটো পটেনশিয়াল ডিফাৰেন্স সাপোজ ইয়াৰ পটেনশিয়াল ডিফাৰেন্স VA আৰু ইয়াৰ পটেনশিয়াল VB so this potential difference VA minus VB is the EMF of the cell ঠিক আছে আৰু যদি আমি ইয়াক এক্সটাৰ্নাল ৰেজিস্ট্যান্স সাপোজ আমি এটা বাল্বৰ লগত আমি কানেক্ট কৰি দিলো সেলটো আমি এটা বাল্বৰ সৈতে কানেক্ট কৰি দিলো তো তেতিয়া কি হ'ব ইয়াৰ এই দুটা মূৰৰ মাজৰ যেটো পটেনশিয়াল ডিফাৰেন্স মানে প্ৰান্তীয় বিভৱভেদ বুলি ক'ব বিভৱ পাৰ্থক্য এই বিভৱ পাৰ্থক্যটোক আমি কি বুলি কম V বুলি কম যদি ওপেন থাকিলে E যদি ক্লোজ থাকে তেতিয়াহলে V এটো ডিফাৰেন্স একদম সিম্পল এতিয়া আমি নেক্সট পঢ়িম Kirchhoff's law